আজি আহিছোঁ MRF টায়াৰৰ ডিলাৰলৈ বাইকৰ টায়াৰ চেঞ্জ কৰিব। মানে মোৰ বাইকৰ আগৰ পিছত দুটা টায়াৰৰ অৱস্থা নোহোৱা হৈ গৈছে। চ' দুটা টায়াৰ চেঞ্জ কৰিব লাগিব। তো আগৰ পিছত দুটা টায়াৰ লৈ ল'লোঁ। ধৰিব পাৰিছেই চাগে টায়াৰৰ অৱস্থা কেনেকুৱা, পুৰা চিলচিলীয়া হৈ গৈছে। এইটো ফালে পুৰণি টায়াৰ খুলি নিউ টায়াৰ ফিটিং কৰি থকা হৈছে। ফাইনেলি নতুন টায়াৰো লাগি গ'ল। ফাইনেল লুকটো চাওক, পিছৰ টায়াৰৰ গ্ৰিপটো একদম JCB টায়াৰৰ দৰে। পুৰণি টায়াৰ দুটাকো লৈ লৈছোঁ, কেতিয়াবা কামত আহিব। আৰু এতিয়া গৈ আছোঁ গেৰেজলৈ। মানে গেৰেজলৈ আহিলোঁ যে কিয়, মানে মোৰ বাইকৰ ব্ৰেক পেডটো চেঞ্জ কৰিব লগা হৈছে। কি যে হ'ব, এটা বেমাৰ ওলাই থাকে। আগৰ পিছত দুটা ব্ৰেক পেডো চেঞ্জ কৰিব লগা হ'ল। আধা ঘণ্টা হৈ গ'ল, ব্ৰেক পেডটো কি কৰিবা লগাইছে ঠিকেই কৰিব পৰা নাই। বাৰু বাইকৰ টায়াৰ ব্ৰেক পেড চেঞ্জ কৰি আহি পালোঁ ঘৰৰ ওচৰৰ দোকান। তো আজিলৈ ইমানেই আছিলে। লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।